বন্ধুসকল আজি হৈছে 14 অক্টোবৰ তাৰিখ বন্ধুসকল বিগ ব্ৰেকিং নিউজ ক'বলৈ গ'লে আৰু আপোনালোকক মই কেইবাটা আপডেট দিবলৈ বিচাৰিছোঁ যে 14 সাধাৰণতে ডিচেম্বৰ তাৰিখৰ দিনা আপোনালোকক মই কেইটামান আপডেট দিম যে আজি আপোনালোকৰ অতি সোনকালে যে আপোনালোকৰ সাধাৰণতে অসম চৰকাৰ যিটো ডিএমইৰ পৰীক্ষা হ'বলৈ গৈ আহিছিল বন্ধুসকল এই ডিএমইৰ পৰীক্ষাটো আপোনালোকৰ অতি সোনকালে অনুষ্ঠিত হ'ব কেইবাটা বৃহৎ আপডেট দিবলৈ বিচাৰিছোঁ আপোনালোকে ভালকৈ চাব ভিডিঅ'টো আৰু ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক কৰি দিবলৈ অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপলোড কৰিব পাৰোঁ সকলোৱে ভিডিঅ'টো লাইক এটা কৰি দিব বন্ধুসকল আজি হৈছে 14 ডিচেম্বৰ তাৰিখ বন্ধুসকল 14 ডিচেম্বৰ তাৰিখৰ ৰাতিপুৱা সাধাৰণতে ভিডিঅ'টো আপলোড কৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এনেকুৱা ভিডিঅ' যাতে লাগে আৰু অসম চৰকাৰৰ প্ৰতিদিনৰ সাধাৰণতে খবৰ এটাকৈ ভিডিঅ'ত আপলোড কৰি দিম আৰু প্ৰতিদিন ৰাতিপুৱাই আপুনি ভিডিঅ'টো আপলোড কৰি দিম সকলোৱে শ্বেয়াৰ কৰি দিব বন্ধুসকল আৰু আপোনালোকে আজি হৈছে 14 ডিচেম্বৰ তাৰিখ কেইটামান বৃহৎ আপডেট এখন আহিছে বন্ধুসকল যে অসম চৰকাৰ যিটো অসম পুলিচৰ যিটো সাধাৰণতে 5563টা পদ মুকলি হৈছিল বন্ধুসকল এই 63টা পদৰ বাবে এডমিট কাৰ্ড সকলোৱে বিচাৰিছে ফিজিকেলৰ বাবে সাধাৰণতে ডেটটো বিচাৰিছে বন্ধুসকল এডমিট কাৰ্ড আৰু ফিজিকেল ডেটটো আপোনালোকৰ সাধাৰণতে এই এডমিট কাৰ্ডটো আপোনাৰ 2 দিনৰ ভিতৰত জানুৱাৰী ফেব্ৰুৱাৰী মাহতে ফিজিকেল অনুষ্ঠিত হ'ব নাই এডমিট কাৰ্ড মুকলি হ'ব নাই বন্ধুসকল আপোনালোকক মই বিগ ব্ৰেকিং নিউজ ক'বলৈ বিচাৰিছোঁ যে আপোনালোকৰ সাধাৰণতে এডমিট কাৰ্ডটো আপোনালোকৰ সাধাৰণতে এতিয়ালৈকে মুকলি হোৱা নাই কাৰণ একমাহ পাৰ হৈ গৈছে এপ্লাই কমপ্লিট হৈ যোৱা বন্ধুসকল কাৰণ এটাই কাৰণ মুকলি হোৱা নাই বা এটা কাৰণে নোটিছ মৰা নাই যে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অলপমান দেৰি হ'ব কাৰণ ইলেকশ্যন আহি আছে সেইবাবে এই এডমিট কাৰ্ডটো আৰু আপোনালোকৰ সাধাৰণতে ফিজিকেলৰ ডেটটো মুকলি কৰি দিয়া নাই কাৰণ অসম পুলিচৰ কোনো ধৰণৰ সাধাৰণতে SLRC অফিচিয়েল ছাইটৰ পৰা কোনো নোটিছ প্ৰকাশ কৰা নাই সেইবাবে আৰু ইলেকশ্যনৰ পিছত হোৱাই 100% খাটাং হৈ আছে বন্ধুসকল আৰু এডমিট কাৰ্ড মুকলি হোৱাৰ পিছতো একমাহ পিছতে এই ফিজিকেলসমূহ অনুষ্ঠিত হয় আগন্তুক যোৱা বছৰ যেনেকৈ হৈছিল যে মোৰ এডমিট কাৰ্ড মুকলি হোৱাৰ পিছতো একমাহ পিছত বহুতৰ ফিজিকেল আছিল বা 15 দিন পিছৰ পৰা আৰম্ভ হৈছিল বা 20 দিন পিছৰ পৰা আৰম্ভ হৈছিল এইটো সময় নাই কাৰণ আজি হৈছে মোটামুটি ডিচেম্বৰ মাজত আহি গৈছে বন্ধুসকল 14 ডিচেম্বৰ তাৰিখ মাত্ৰ সময় আছে সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰা আৰু ইতিমধ্যে সকলো দলে সাধাৰণতে তৎপৰ লৈছে ৰাজনৈতিক দলে আৰু আপোনালোকৰ নিৰ্বাচনৰ বাবে বন্ধুসকল সেইবাবে মই গম পোৱা মতে এই ফিজিকেলসমূহ সাধাৰণতে আৰু এডমিট কাৰ্ডসমূহ দেৰিকৈ অনুষ্ঠিত হ'ব আৰু তাৰপিছত আপোনাৰ বিগ ব্ৰেকিং এখন লৈ আছোঁ যে অসম চৰকাৰ যিটো ডিএমইৰ পৰীক্ষা হ'ব এই ডিএমইৰ পৰীক্ষাটো অতি সোনকালে অনুষ্ঠিত হ'ব জানুৱাৰী মাহতে অনুষ্ঠিত হৈ যাব কাৰণ এই 2 ফেব্ৰুৱাৰীৰ ডিএমইৰ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ ভাল খবৰ কাৰণ তেওঁলোকৰ সাধাৰণতে পৰীক্ষাটো সাধাৰণতে জানুৱাৰী মাহতে অনুষ্ঠিত হ'ব 2 ফেব্ৰুৱাৰী তাৰিখে যিসকল নটিফিকেশ্যন মুকলি হৈছিল এই নটিফিকেশ্যন হিচাপত তেওঁ এপ্লাই কৰিছিল যিসকলে তেওঁলোকৰ পৰীক্ষা মুকলি হ'ব আৰু নতুন ভেকেঞ্চি ইতিমধ্যে যোগ কৰি দিছে এপ্লাই চলি আছে বন্ধুসকল অতি সোনকালে এপ্লাই সম্পূৰ্ণ হৈ যাব ইতিমধ্যে সকলোৱে গম পাইছে 22 ডিচেম্বৰ তাৰিখে এপ্লাই সম্পূৰ্ণ হৈ যাব যিটো ষ্টাফ নাৰ্ছৰ যিটো ভেকেঞ্চি মুকলি হৈছে ডিএমইৰ লগতে যোগ কৰি দিছে বন্ধুসকল একেলগে পৰীক্ষা হ'ব অতি সোনকালে পৰীক্ষা অনুষ্ঠিত হ'ব গেট 3 গেট 4 ভাগ হৈ অনুষ্ঠিত হ'ব তাৰ পিছত আকৌ কৈছোঁ যে অসম চৰকাৰ যিটো আসাম ডাইৰেক্টৰ 12,600 পদ যিটো মুকলি হৈছে বন্ধুসকলে এপ্লাই হৈ আছে বন্ধুসকল এই পদসমূহৰ এপ্লাই 29 ডিচেম্বৰ তাৰিখলৈ এপ্লাই চলি থাকিব আৰু এই পদসমূহৰ পৰীক্ষা মোটামুটি সাধাৰণতে ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব কাৰণ ইলেকশ্যনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলে প্ৰতিটো দলে ইতিমধ্যে তৎপৰ হৈছে আৰু প্ৰতিটো দলে আপোনালোকৰ ইতিমধ্যে ক'ত কোনে ইলেকশ্যন খেলিব আৰু ক'ত কি পথত কি কৰিব পৰা যায় ইতিমধ্যে ইলেকশ্যনৰ ডৌকা ইতিমধ্যে বাজি গৈছে সকলোৱে গমেই পাইছে যে অসম চৰকাৰৰ ফালৰ পৰা হওক বা অসমৰ সাধাৰণতে যিকোনো পৰীক্ষাৰ ফালৰ পৰাই হওক এইবোৰ এতিয়া পাতিবৰ কোনো সম্ভৱ নহয় আৰু অসম পুলিচৰ এই ফিজিকেলসমূহ মোৰ মতে সাধাৰণতে পিছত অনুষ্ঠিত হ'ব বহুতে ক'ব যে এতিয়া জানুৱাৰী মাহতে হ'ব ফেব্ৰুৱাৰীতে হ'ব এনেকুৱা নহয় বন্ধুসকল কাৰণ যদি জানুৱাৰী ফেব্ৰুৱাৰী মাহতে হ'লগৈ তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপডেট দিলে হয় বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিদিনে নিউজ লাইভৰ আগত ইতিমধ্যে বক্তব্য ৰাখি আছে বেলেগ কথাৰ ওপৰত কিন্তু অসম পুলিচৰ ওপৰত ৰখা নাই কাৰণ অসম পুলিচত সোধাৰ পিছতো অসম পুলিচৰ কৈছে যে অলপ দেৰিকৈ হ'ব ফিজিকেলৰ বাবে প্ৰিপাৰেশ্যন কৰি থকা কাৰণ ইলেকশ্যন আহি আছে সেইবাবে কাৰণ ইলেকশ্যনৰ সময়তে অসম চৰকাৰৰ ফালৰ পৰা অসম পুলিচক সাধাৰণতে সকলো দায়িত্ব অৰ্পণ কৰা হ'ব কাৰণ সকলো ডিউটি থাকিব সেইবাবে সকলোবোৰ দেৰিকৈ অনুষ্ঠিত হ'ব মোৰ মতে বন্ধুসকল আপোনালোকৰ মতামত কি আৰু নিজে ভাবিব যে সাধাৰণতে যদি ফিজিকেল হ'লগৈ জানুৱাৰী মাহতে আজি 15 সাধাৰণতে মোটামুটি 14 ডিচেম্বৰ তাৰিখ 15 হ'ব মোটামুটি 15 দিন ক'লে বন্ধুসকল ডিচেম্বৰ মাহটো আছে আৰু আপোনালোকৰ সাধাৰণতে 15 দিন এডমিট কাৰ্ডৰ নোটিছ আহিলে বা আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আপডেট আহিলে কিন্তু আপডেট অহা নাই বা অহা নাই বন্ধুসকল আৰু NRCক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ এখন আপডেট দিছে যে NRC যিসকলে জালিয়াতি কৰিছে বন্ধুসকল এই জালিয়াতি কৰা ল'ৰা ছোৱালীক তেওঁলোকক অতি সোনকালে সাধাৰণতে কৰায়ত্ব কৰা হ'ব আৰু জালিয়াতি কৰা যিসকলে নাম অন্তৰ্ভুক্ত
অন্তৰ্ভুক্ত কৰিছে তেওঁলোকক সেই অন্তৰ্ভুক্ত নামৰ পৰা বা ফাইনেলিষ্টৰ পৰা তেওঁলোকক নাম বাদ দিয়া হ'ব আৰু অতি সোনকালে এইটো পদক্ষেপ হাতত লোৱা হ'ব আৰু এনেকুৱা যাতে কেলেংকাৰী নহয় আৰু অসম চৰকাৰ যিকোনো পৰীক্ষা কেলেংকাৰী নহয় বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে অনুৰোধ জনাইছে। সকলোৱে প্ৰিপাৰেশ্যন কৰক। আজিৰ এইখিনি ক'বলগীয়া আছিল। আজিৰ দিনটোতে বন্ধুসকল সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিবনুৱাৰ বাবে যিবোৰ আপডেট দিব লাগে সেইবোৰ আপডেট মোৰ চেনেলটোৰ পৰা দিম। সকলোৱে ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ।